বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা, বেচিকেলি কৰ্মীসকলৰ দৰমহা 12,000 টকা হ'ব আৰু কিয় হোৱা নাই, চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কিয় সঁহাৰি জনা নাই আৰু এই লৈ বহু অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী হতাশ হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকক চৰকাৰক বিভিন্ন ধৰণে চোকা সমালোচনা কৰা পৰিলক্ষিত হৈছে। EVM-ৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ জনাব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। লগতে লোকসভা নিৰ্বাচনৰ পিছতে পুনৰ আন্দোলনত ব্ৰতী হ'ব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। আৰু ইমানখিনি কৰাৰ এটাই কাৰণ যে তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰৰ মনোযোগ কিয় নাই। চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকল। তো বন্ধুসকল, আপুনি অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে অংগনবাড়ীৰ দৰমহা বৃদ্ধি সংক্ৰান্তক লৈ আপুনি নিৰাশ হৈছে নেকি? তো আপোনাক মই জনাইছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিৰাশ নহ'ব, কিয়নো আপোনাৰ দৰমহা বাঢ়িবই লাগিব আৰু আজি নহয় কালি দৰমহা আপোনাৰ বাঢ়িবই লাগিব। চৰকাৰে যদিও কৈছে আপোনাৰ 2 বছৰলৈ দৰমহা বৃদ্ধি নকৰে, কিন্তু আচলতে কথাটো এনেকুৱা নহয়। আপোনাৰ দৰমহা 2 বছৰৰ আগতেই বৃদ্ধি কৰিব লাগিব। আৰু আপুনি ভাবক, যদি NEP এক্সিকিউট প্ৰপাৰলি হৈ যায়, তেতিয়াহ'লে আপোনাৰ দৰমহা 12,000 নহয়, প্ৰি প্ৰাইমাৰী টিচাৰৰ দৰে আপোনাৰ দৰমহা হ'ব লাগিব। আৰু অচিৰেই এই প্ৰক্ৰিয়াখিনি আৰম্ভ হ'বলৈ গৈ আছে। ইতিমধ্যে NEP এক্সিকিউট হোৱাৰ পিছত অংগনবাড়ীসমূহ এটাচ কৰা হৈছে নিয়াৰবাই প্ৰাইমাৰী স্কুলত আৰু এটা দুটা অংগনবাড়ী কেন্দ্ৰ এটাচ কৰা হৈছে, একেলগ কৰা হৈছে আৰু ইয়াত প্ৰি প্ৰাইমাৰী ছেকশ্যনটো আৰম্ভ কৰিবলৈ গৈ আছে, যাৰ কাৰণে এটা নহয় এটা সময়ত আপোনাৰ দৰমহা বৃদ্ধি পাব আৰু আশা কৰা ধৰণতকৈ বেছি দৰমহা বৃদ্ধি পাব। কিন্তু এইখিনি তথ্যৰে আপোনালোকক সন্তুষ্ট দিব পৰা ভাষা মোৰ মুখত নাই। তো যাৰ কাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকৰ প্ৰাপ্য বিচাৰিব লাগিব আৰু আপুনি প্ৰয়োজন হ'লে ৰাজপথত ওলাই আহিব লাগিব। সন্থাৰ বিষয়ববীয়াসকলে যি কাৰ্যসূচী গ্ৰহণ কৰে আপুনি তাত সংযুক্ত হ'ব লাগিব। কিন্তু আপুনি নিৰাশ হোৱাটো ঠিক নহয়, আপুনি আশাবাদী হ'ব লাগিব আৰু আগবাঢ়ি যাব লাগিব। আপোনাৰ দৰমহা বৃদ্ধি পাব। যদিও চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে 2 বছৰলৈ অংগনবাড়ীৰ দৰমহা বৃদ্ধি কৰা নহয়, কিন্তু এয়া কথা নহয় যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰো এটা পৰিয়াল আছে, তেওঁলোকৰ পৰিয়ালটো এই মুদ্ৰাস্ফীতিৰ সময়ত চলিব পৰা নাই। এইখিনি তথ্য হয়তো চৰকাৰে আজি উপলব্ধি কৰা নাই, কিন্তু কালি কৰিব। তো যাৰ কাৰণে আপোনালোকক কৈছোঁ যে সন্থাৰ বিষয়ববীয়াসকলৰ যি নীতি আদৰ্শ, যি নীতি নিয়ম বা তেওঁলোকৰ যি কাৰ্যসূচীত পূৰ্ণ আস্থা ৰাখক, নিৰাশ নহ'ব। আপোনালোকৰ দৰমহা যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল সেই প্ৰস্তাৱ কাৰ্যকৰী হ'ব লাগিব আৰু সেই প্ৰস্তাৱ কাৰ্যকৰী হোৱাই কেৱল নহয়, ইয়াৰ ওপৰতো আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব লাগিব আৰু অচিৰেই এই প্ৰক্ৰিয়াখিনি আপোনালোকৰ আৰম্ভ হ'ব। আপোনালোকৰ দৰমহা বৃদ্ধি পাব, আপোনালোকে লাগি থাকক, তো নিৰাশ নহ'ব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।